তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মৰিগাঁৱত অনুষ্ঠিত হৈছে তিৱা সাহিত্য সভা আৰু তিৱা সাহিত্য সভাৰ আজি প্ৰথমটো দিনৰ ইতিমধ্যে দুই তিনিটা কাৰ্যসূচী সমাপ্ত হৈছে আৰু এয়া হৈছে তৃতীয়টো কাৰ্যসূচী আৰু তৃতীয়টো কাৰ্যসূচী হৈছে ৯-১২ অৰ্থাৎ বৰঘৰ খন্তেক সময় পিছতে উন্মোচন কৰা হ'ব। গতিকে আৰু তিৱাসকলে কেনেদৰে বসবাস কৰে সেয়া এটা খুব সুন্দৰ প্ৰতিচ্ছবি দেখুওৱা গৈছে, কাৰণ তিৱাসকলে হাঁহ, পাৰ, মুৰ্গী, গাহৰি পুহি ৰাখে। গতিকে সেই পুহি ৰখা ক'ত পুহি ৰাখে সেয়া ঘৰবোৰ খুব সুন্দৰভাৱে সজাইছে আৰু এয়া হৈছে যিহেতু বৰঘৰ আৰু বৰঘৰত কেনেদৰে বসবাস কৰে তেখেতসকলে সেয়াও খুব সুন্দৰভাৱে ইয়াত প্ৰতীকী ৰূপত দেখুওৱা গৈছে। গতিকে মই দাদাৰ পৰা জানিব বিচাৰিম আৰু এয়া হৈছে আপোনালোকে দেখিছে গাহৰি খুব সুন্দৰভাৱে ৰাখি থব আৰু ইয়াত কি সজা হৈছে? ইয়াতে আমাৰ ৯-১২ সজা হৈছে পূজা ঘৰ, তিৱাসকলৰ য'ত পূজা হয়। সকলোবিলাক পূজা অনুষ্ঠিত কৰিবলৈ কাৰণে যে ৯-১২ বুলি কওঁ আমি, তাক নিৰ্মাণ কৰি ইয়াতে প্ৰতিকী ৰূপত দেখুওৱা হৈছে। ইয়াৰ লগতে আমাৰ তিৱাসকলে যিহেতু কৃষিজীৱী, কৃষিৰ ওপৰত নিৰ্ভৰ কৰে, গতিকে আমি ইয়াতে কুকুৰাৰ গঁৰাল আৰু আমি গাহৰি কেনেকৈ পুহোঁ, মানে গাহৰি মানে গাহৰিৰ গঁৰাল, এইখিনি আমি বনাই ইয়াত দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু আমাৰ এইফালে প্ৰতিটো মানে আমাৰ পুল আছে, পুলবিলাকৰ প্ৰতিটো পুলৰে আমি ঘৰবিলাক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু ইয়াত প্ৰথমবাৰৰ কাৰণে আমি আমাৰ দাৰফাং কুলৰ ঘৰো আমি ইয়াত বনাই আমাৰ বংশৰ বিন্যাসটো আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। নিশ্চয়কৈ আৰু আমি ND24 দৰ্শকসকলক দেখুৱাইছোঁ যে এয়া হৈছে ৯-১২ আৰু ৯-১২ খন্তেক সময়ৰ পিছতে মুকলি কৰিব ৰমাকান্ত দেউৰী, মৰিগাঁও সমষ্টিৰ বিধায়ক ইতিমধ্যে সাজু হৈছে। মই দৰ্শকসকলক দেখুৱাইছোঁ এয়া হৈছে প্ৰথম দিনৰ তৃতীয়টো কাৰ্যসূচী আৰু তৃতীয়টো কাৰ্যসূচী হৈছে ৯-১২ উন্মোচন আৰু ৯-১২ উন্মোচন কৰিব মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী ডাঙৰীয়া। গতিকে এটা খুব সুন্দৰ পৰিৱেশ, তিৱা কৃষ্টি সংস্কৃতিৰে উজলি উঠা পৰিলক্ষিত হৈছে মৰিগাঁও আৰু মৰিগাঁৱত বিভিন্ন স্থানৰ পৰা লোকসকল আহিছে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা তিৱা লোকসকল আহি অংশগ্ৰহণ কৰিছে এই অধিৱেশনৰ বাকৰিত। গতিকে মই দৰ্শকসকলক পুনৰ জনাইছোঁ এয়া হৈছে মৰিগাঁৱত যেমন চন্দ্ৰ বৰদলৈ যি সমন্বয় ক্ষেত্ৰ, এই সমন্বয় ক্ষেত্ৰত ইতিমধ্যে আৰম্ভ হৈছে তিৱা সাহিত্য সভাৰ কাৰ্যসূচী আৰু এয়া হৈছে তৃতীয়টো কাৰ্যসূচী। গতিকে আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।